নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকক যি চৰকাৰে স্কুটি দিম বুলি কৈ আছিলে সো স্কুটিখন মানে কিমান পাৰ্চেন্টৰ পৰা দিব, লোৱা কিমান পাৰ্চেন্ট লাগিব, ছোৱালী কিমান পাৰ্চেন্ট লাগিব, আজি মানে অফিচিয়েল যিখন নোটিছ দিব লগা আছিলে সেইখন নোটিছৰ ওপৰত মই আজি আলোচনা কৰিম। তোমালোকে বেছি দেৰি নকৰিবা আৰু মানে সাবস্ক্ৰাইব কৰি দিয়া যদি নতুনকৈ আহিছা মোৰ চেনেলত। তো আৰু ভিডিঅ'টো লাইক কৰি দিয়া, বেছি দেৰি নকৰি ভিডিঅ'টো লাইক কৰি দিয়া। তো এতিয়া মই তোমালোকক আলোচনা কৰিবলৈ গৈ আছো যে যিখন নোটিছ দিছে চৰকাৰে সেই নোটিছখন ক'ৰ পৰা দিছে তোমালোকক মই দেখাইছো। প্ৰথমতে তোমালোকে চোৱা স্ক্ৰীনত তোমালোকক মই হাইলাইট কৰি দিছো। হাইলাইট কৰোঁতে তোমালোকে দেখিছা যে গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6। সো এইখন মই বনোৱা নিজেই নোটিছ নহয়, এখন চৰকাৰৰ ফালৰ পৰা নোটিছ আহিছে যিখন ফাইনেল নোটিছ বুলি কয়। সো এইখন চৰকাৰৰ ফালৰ পৰা দিছে, তোমালোকে ওপৰত নিশ্চয় দেখিছা গভৰ্ণমেণ্ট অফ আসাম বুলি। তো ইয়াৰ পিছত তেওঁলোকৰ যি ইন্ট্ৰডাকশ্যন দিছে সেইটো চাব পাৰিবা তোমালোকে। আৰু তাৰ আগতে মই চাই লওঁ তোমালোকে নোটিছখনত কি ছাবজেক্ট দিয়া আছে, ছাবজেক্টটো এবাৰ তোমালোকে চাই লোৱা। ছাবজেক্টটো দি থোৱা আছে গাইডলাইন ফৰ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু ষ্টুডেণ্ট স্কোৰিং 80% অৰ মোৰ মাৰ্কছ ইন দি HSSLC এক্সামিনেশ্যন 2025 মানে 2025 চনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী দিছিলে তেওঁলোকৰ কাৰণে ষ্টুডেণ্ট 80% যিখিনি পাইছে বা তাতকৈ ওপৰত যিখিনি ছাত্ৰ ছাত্ৰীসকলে পাইছে তেওঁলোকৰ কাৰণেহে এই স্কুটি দিয়া হ'ব বুলি কৈছে। এছ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতীয় স্কিম। প্ৰজ্ঞান ভাৰতীয় স্কিমত যিখিনি ছাত্ৰ ছাত্ৰী আহিব তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত 80% বা 80%কৈ ওপৰত পাব লাগিব বুলি তেওঁলোকে কৈছে। সো ইয়াতে ল'ৰা আৰু ছোৱালী নেকি সেইটো তেওঁলোকে উল্লেখ কৰা নাই, ল'ৰা কিমান ছোৱালী কিমান। সো বথ তেওঁলোকৰ মতে মানে 80% পাবই লাগিব। সো তাৰ তলত তেওঁলোকে দিয়া আছিলে ইন্ট্ৰডাকশ্যনতে ভালকৈ লিখি থোৱা আছে তেওঁলোকে কিমান লাগিব। সো ইন্ট্ৰডাকশ্যনত লিখি থোৱা আছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতীয় স্কিম ইজ ইমপ্লিমেণ্টেড বাই ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন for providing scooters to girls and boys students scoring 80% or more marks in class 12 examination বুলি কৈছে 2025। সো তেওঁলোকে ল'ৰা আৰু ছোৱালী দুই পক্ষৰ কাৰণে এইবাৰ কিমান কৈছে 80% কৰা হৈছে। সো আগতে আছিলে ছোৱালীৰ কাৰণে 60% আৰু ল'ৰাৰ কাৰণে 75% আছিলে, কিন্তু এইবাৰ কি হ'ব, এইবাৰ দুই পক্ষকে মানে ল'ৰা আৰু ছোৱালী সকলোকে 80%ৰ ওপৰত লাগিবই, তেতিয়াহে তেওঁলোকে এই এৱাৰ্ডটো দিয়া হ'ব বুলি কৈছে। তাৰপৰা তেওঁলোকে ইয়াত এইম দিছে, তেওঁলোকৰ নোটিছখনত তোমালোকে দেখিবলৈ পাবা এইম বুলি কৈছে যে এৱাৰ্ডখন কেলৈ দিয়া হৈছে, এৱাৰ্ডটো কেলৈ দিয়া হৈছে বুলি কৈছে। সো এইমখিনি তোমালোকে নিজে পঢ়ি ল'ব পাৰিবা। দি মেইন অবজেক্টিভ অফ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ এজ ফ্ল'জ মানে এতিয়া তল লিখি থোৱা আছে যে তোমালোকৰ যি কম্পিটিটিভ নেচাৰটো মানে ইনক্ৰিজ কৰিবৰ কাৰণে তেওঁলোকে স্কুটি দিয়া হৈছে। আৰু তোমালোকৰ যি মানে কলেজ হায়াৰ ছেকেণ্ডাৰী যিটো তাৰপাছত যিটো এডুকেশ্যন কৰে হায়াৰ এডুকেশ্যনৰ কাৰণে তোমালোকক মটিভেশ্যন কৰা হৈছে বুলি কৈছে। তাৰপৰা কৈছে যে তোমালোকৰ যিটো মানে অহা যোৱা সুবিধাৰ কাৰণে কৰি দিয়া হৈছে। তো এনেকৈ তেওঁলোকে মানে এইমটো দিছে, মানে সেইটো হৈছে তেওঁলোকৰ স্কুটাৰ বিলোৱাৰ এইম, যে তোমালোকক কেনেকৈ মটিভেট কৰিব পাৰি, তোমালোকক যেনেকৈ নেক্সট কম্পিটিটিভ এক্সামত তোমালোকৰ পাৰ্চেণ্টেজ বা পাৰফৰ্মেঞ্চ কেনেকৈ ইনক্ৰিজ কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে মানে মটিভেশ্যন দিবৰ কাৰণে তেওঁলোকে স্কুটি দিয়া হৈছে বুলি কৈছে। তো ইয়াৰ তলত মেইন ইম্পৰ্টেণ্ট বস্তুটো আহিব। ইয়াৰ পাছত মেইন ইম্পৰ্টেণ্ট বস্তু হৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো তোমালোকে ভালকৈ চাই থোৱা, ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো বহুত ইম্পৰ্টেণ্ট। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াত তোমালোকে চাব পাৰিবা, ইলিজিবিলিটি ক্ৰাইটেৰিয়াত লিখা আছে the student must obtain 80% or more marks in the higher secondary final examination। so higher secondary final examination এইটো আকৌ এবাৰ দিয়া হৈছে, একেটাকে দিয়া আছে যে 80% আৰু 80%কৈ ওপৰত যিসকল ছাত্ৰ ছাত্ৰী পাইছে তেওঁলোকেহে এই স্কুটি পাব। সো 2025 চনত যিসকলে হায়াৰ ছেকেণ্ডাৰী দিছে। তাৰপৰা বি লিখা আছে অনলি ষ্টুডেণ্ট ইন দি বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী উইল নট বি এলিজিবল ফৰ দি স্কিম। আৰু ইয়াত এইটো অৰ্থ এইটোৱে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্টৰ কাৰণে মানে এবাৰ হয়তো তেওঁলোকৰ 60% পালে, নেক্সট বাৰ দিওঁতে তেওঁলোকে 80% পাবলৈ বিচাৰিছে, সেইকাৰণে কিছুমানে বেটাৰমেণ্ট দিয়ে। চ' বেটাৰমেণ্ট দিয়াসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে নহ'ব বুলি কৈছে, মানে এবাৰ দিওঁতে তেওঁলোকে পাছ কৰিব লাগিব। আৰু যিখিনি এই কম্পাৰ্টমেণ্টেল দিব, কম্পাৰ্টমেণ্টেলটো ইয়াত নাই আছে হায়াৰ ছেকেণ্ডাৰী। চ' যিসকল তেনেকৈ মানে বেটাৰমেণ্ট দি পেলাই পাৰ্চেণ্টেজটো ইনক্ৰিজ কৰিবলৈ বিচাৰে তেওঁলোকে এইটো কাৰণে ইলিজিবল নহ'ব বুলি কৈছে। তো চিটো কৈছে ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ দি ষ্টেট অফ আছাম। চ' ষ্টুডেণ্ট ক'ৰ হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, মানে অসমৰ হ'ব লাগিব ষ্টুডেণ্ট। তাৰপৰা কৈছে যে ষ্টুডেণ্ট এডমিটেড ইন দি ইনষ্টিটিউশ্যন আউটছাইড দি ষ্টেট আৰ অলছ' ইলিজিবল প্ৰভাইডেড দে হেভ এ ভেলিড PRC অফ আছাম। চ' যিসকল ছাত্ৰ ছাত্ৰীসকলে অসমৰ বাহিৰৰ পৰা এডমিশ্যন ল'লেও তেওঁলোকে ইলিজিবল হ'ব, কিন্তু তেওঁলোকে অসমৰ যে স্থায়ী বাসিন্দা বা অসমৰ যে মানে স্থায়ী যিখিনি বাসিন্দাৰ কাৰণে হয়তো আপোনালোকৰ PRC দিব লাগিব। PRC দিলে হ'ব। কিছুমানে বনাফাইড চাৰ্টিফিকেট মানে কি এইটো কোডৰ পৰা যিটো কোড লিখি পেলাই যে দিয়ে যে, চ' উকিলৰ সৈতে লিখাই
মেলি এখন দিয়ে যে সেইখনো দিব পাৰিব ডমিচাইল বুলি কয় ডমিচাইল দিলেও হ'ব চাগে কিন্তু ইয়াত মেইনলি পিআৰচি বুলি কৈছে সো পিআৰচি লাগিব তোমালোকৰ যদি পিআৰচি নাই তেতিয়ালে অতি সোনকালে তোমালোকে পিআৰচি খন বনাই লোৱা যিসকল 80% পাইছে সো পিআৰচি খন তোমালোকৰ মেইন ইম্পৰ্টেন্ট হ'ব দাবা কৈছে ইট ইজ এন এপ্লিকেশন বেসড স্কিম প্ৰগ্ৰাম নন অফলাইন এপ্লিকেশন উইল বি ইন্টাৰনেট এটো তোমালোকে নিজে বুজি পাবা এয়া আসলে তোমালোকৰ মোটামুটি আজি ভিডিওটো তো তোমালোকে যদি ভিডিওটো ভাল লাগিলে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিও তোমালোকে লাইক কৰি দিবা যাতে ভিডিওটো মই নেক্সট বনাবলৈ উৎসাহ পাওঁ